আমি ইয়াৰ আগত সাধাৰণ দহমান শ্ৰেণী সাধাৰণ গণিতৰ 2 নম্বৰ লেসনটো পঢ়াইছো 1 নম্বৰ লেসনটো পঢ়োৱা হৈছে যদি তোমালোকে ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে চাই ল'বা এইখন ভিডিওৰ জৰিয়তে আমি 2 নম্বৰ লেসন সাধাৰণ গণিতৰ দহমান শ্ৰেণীৰ উদাহৰণখিনি আমি আলোচনা কৰিম একেবাৰে সহজভাৱে সহজ পদ্ধতিত আলোচনা কৰিম ভিডিওটো অতি প্ৰয়োজন হ'ব গতিকে তোমালোকে ভিডিওটো শেষলৈ চাবা আৰু যদি চেনেলখনত নতুন আহিছা চেনেলখন সাবস্ক্ৰাইব কৰি এনেকুৱা নতুন নতুন বহুত অতি প্ৰয়োজনীয় ভিডিও পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবা এতিয়া প্ৰথম প্ৰশ্নটো আমাৰ চোৱা উদাহৰণ 1 চোৱা তলৰ চিত্ৰ 2.9 ৰ লেখবোৰলৈ চোৱা তোমালোকক আমি যেতিয়া 2.1 শিকাইছিলো তেতিয়া আমি এইবোৰ আলোচনা কৰিছিলো যদি তোমালোকে ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে চাই ল'বা এতিয়া চোৱা প্ৰতিটোৱে px ৰ বহুপদ এটাৰ ক্ষেত্ৰত y px ৰ লেখ প্ৰতিটো লেখৰ ক্ষেত্ৰত px ৰ শূন্যবোৰ ওলাব লাগে চোৱা ইয়াতে আমি প্ৰশ্নটো তলত লেখটো আমি দিছো চোৱা আমাক কৈছে এটা বস্তু মন দিবা px ৰ কথা কৈছে px ৰ কথা ক'লে যদি px ৰ কথা কয় তেতিয়া হলে তুমি কি কৰিবা x অক্ষৰটো চাবা আমাৰ তোমালোকে নিশ্চয় জানা যে এটা গ্ৰাফৰ এখন গ্ৰাফ নিশ্চয় দেখা পাই আছা তোমালোকে আৰু দেখা অলপ অসুবিধা হয় তোমালোকৰ কিতাপ আছেই কিতাপত তোমালোকে গ্ৰাফটো চাই ল'বা উদাহৰণ 1 তেতিয়া আৰু বেছি ভালকে বুজি পাবা এতিয়া চোৱা এইটো হল x অক্ষ এইটো হল y অক্ষ আমাক যদি px ৰ কথা কয় তেনেহলে আমি x অক্ষৰ চাম কি চাম x অক্ষত যে x অক্ষত কেইবাৰ কাটিছে সেইটো আমি চাম আৰু যদি y ইকুৱেল px কৈছে ইয়াত যদি এনেকে কয় x ইকুৱেল py y অক্ষৰ কথা কয় তেতিয়া তুমি কি চাবা y অক্ষত কেইবাৰ কাটিছে এটো চাবা তেতিয়া py হৈ যাব গতিকে আমাৰ যেটো px ৰ কথা কৈছে গতিকে px ত বা x অক্ষত কেইবাৰ কাটিছে আমি চাম এক নম্বৰত চোৱা কেইবাৰ কাটিছে এবাৰ কাটিছে x অক্ষত কেইবাৰ কাটিছে এবাৰ কাটিছে গতিকে আমি যদি সলিউশন কৰো এতিয়া সলিউশন যদি আমি কৰো এক নম্বৰত শূন্য সংখ্যা কেইটা হ'ব এটা দুই নম্বৰত চাবা যদি কেইবাৰ কাটিছে দুবাৰ কাটিছে তেনহলে আমাৰ শূন্য সংখ্যা কেইটা হ'ব দুটা তিনি নম্বৰত চাবা কেইবাৰ কাটিছে এবাৰ দুবাৰ তিনিবাৰ কাটিছে গতিকে শূন্য সংখ্যা আমাৰ কেইটা হ'ব তিনিটা চাৰি নম্বৰত চাবা কেইবাৰ কাটিছে চোৱা এবাৰ কাটিছে গতিকে আমাৰ শূন্য সংখ্যা কেইটা হ'ব এটা পাঁচ নম্বৰত চাবা টাচ কৰিছে এবাৰ এটো এবাৰ হিচাপে ধৰি লবা টাচ কৰিছে কাটা নাই এটো এবাৰে টাচ কৰিছে যেহেতু গতিকে এনেকা আহিছে যেহেতু এবাৰ টাচ কৰিছে গতিকে এবাৰ টাচ কৰাৰ কাৰণে শূন্য সংখ্যা এটা 6 নম্বৰ চাবা এবাৰ কাটিছে চোৱা এনেকে একেবাৰে গৈছে নহয় হাপৰ নিচিনাকে চোৱা এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ গতিকে শূন্য সংখ্যা কেইটা চাৰিটা